আমি এতিয়া সেইটো ৰুমত যোৱাৰ লগে লগে এইটো ৰুমৰ পৰা ততো কি হ'ব অটোমেটিক লাইটটো জ্বলি নমস্কাৰ আজি বহুত দিনৰ মূৰত এটা ফুল ভিডিও লৈ আহিছো মাজতে বহুত কেইটা মানে কি দিছো শৰ্ট ভিডিও দিছিলো শৰ্ট ভিডিও আৰু ফুল ভিডিওৰ মাজত ডিফাৰেন্সটো কি সকলো জানে কিন্তু আজিৰ ভিডিওটো অলপ বেলেগ ধৰণৰ তো যেতিয়া আমাৰ কি হৈছে লাইটৰ বিলটো বহুত বাঢ়ি আছে তো লাইটৰ বিলটো বচাবলৈ আমি বিভিন্ন ধৰণৰ চেষ্টা কৰি আছো কিন্তু কি কৰিব নোৱাৰো আমি কাজতে ফাকি নিদি আমি কি কৰিব লাগিব বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিছো আৰু আজি এই ভিডিওটো তো এটা লাইট যেটো মই ভাবিছো যে যেটো লাইটে আমাৰ কি কৰিব পাৰে বিদ্যুৎ বহুত পৰিমাণে ৰাহি কৰিব পাৰিব যেতিয়া আমি কি কৰিব পাৰো কি কৰো ৰাতি আমি যেতিয়া বহুতে কি কৰো লাইট জ্বলাই থাও কিন্তু ৰাতি লাইট জ্বলাই থলে কি হয় ৰাতি লাইট জ্বলোৱাৰ পিছত ফলত কি হয় তোমাৰ লাইটৰ বিলটো বহুত আহিছে তো আপোনালোকে হয়তো বহুতে ব্যৱহাৰ কৰি আছে আৰু যিসকলে কৰা নাই তো এইটো হৈছে মোশন সেন্সৰ লাইট ফৰ ইনডোৰ মোশন সেন্সৰ লাইট আৰু এই লাইটটোৰ প্ৰথমতে মই এইটো খোলাৰ আগতে ইয়াৰ বৈশিষ্ট্যটো কৈ দিছো যে এইটো যেতিয়া আপোনাৰ লাইটটো থাকিব সাপোজ লাইটটো আছে মই দেখুৱাই দি আছো খোলাৰ পিছত লাইটটো থাকিব যেতিয়া আপুনি সোমাই আহিব লাইটটো জ্বলি উঠিব আৰু আপুনি ওলাই গৈছে লাইটটো বন্ধ তাত সুইচ দিয়াৰ দৰকাৰ নাই একো কৰাৰ দৰকাৰ নাই কিন্তু কি কৰিব লাগিব কেনেকৈ জ্বলিব লাগিব ইয়াৰ দুটা ধৰণৰ আছে এটা আছে আমাৰ হেতু আউটডোৰৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰে সোলাৰ সেন্সৰ লাইট আৰু ইনডোৰৰ কাৰণে আমাৰ এটো চাৰ্জ ৰিচাৰ্জেবল লাইট মানে ইয়াত অলপ চাৰ্জ দিব লাগিব আমাৰ মোবাইলৰ চাৰ্জাৰতে কেনেকৈ কি কৰে এটো খুলি মই দেখুৱাই আছো তেনে আহক আমি আৰম্ভ কৰো আজিৰ এই বিশেষ ভিডিওটো এতিয়া এই বক্সটোৰ ভিতৰত আছে এই লাইট দুটা চাই আছো স্পেশাল অফাৰ দিছে 100 টকা কেশবেক দিছে আৰু ইয়াত এইখানে লিখি দিছে সাইডত তো ইয়াত আছে এই লাইট দুটা আমি চাইছো এই দুটা লাইট তো কি আছে লাইটটো খুলি দেখুৱা এইটো লাইটটো দেখল এটা আছে আৰু একে এটো খুলি আছো খুলদা সিম এটা কি আহিব এইটো লাইট তো মই যিমান সৰু বুলি ভাবিছিলো তাতকৈ আসলে বহুত বেছি ডাঙৰ ইয়াত এটা আছে অন অফ অটো তো আমি কি কৰিব লাগিব অটো মোডত থব লাগিব থকাৰ পিছত এইটো কি হ'ব এটো অটো অফ আছে আৰু ইয়াত সব ইয়াত কি কৰা আছে আৰু এটা বস্তু দিছে আমি এই লাইটটো ইয়াত ধুনিয়াকৈ এটা আমি গজলত মানে হ্যাং কৰিব পৰা ইয়াত এটা সিস্টেম আছে আৰু ইয়াত এটা ক্লিপ আছে মানে এটো ইয়াত আঠা লগাই ইয়াত এইটো দি এইটো তাত দি এনেকৈ আমি কোট লগাব পাৰিম আমি ওয়ালটো আমি কি কৰিব পাৰিম এটো ম্যাগনেটিক হয় হ্যাঁ এটো ম্যাগনেটিক হয় ম্যাগনেট আছে ইয়াত এটো ইয়াত ফিট কৰি এটা ইয়াত ফিট কৰি এনেকৈ আঠাৰে আৰু এটা আমি ওয়ালত ফিট কৰিম আৰু ম্যাগনেটৰ সহায়ত এই ওয়ালটো থাকিব তো এতিয়া কামখিনি কৰি আমি ইয়াৰ টেস্টিংটো দেখুৱাব লাগিব আৰু টেস্টিংৰ কাৰণে অলপ অপেক্ষা কৰক
এতিয়া আমি এই লাইটটো এতিয়া চাৰ্জত বহাই দিলো আৰু আমাৰ নৰ্মেল যেটো আমাৰ মোবাইল চাৰ্জাৰ আছে সেই চাৰ্জাৰতে কেবুলডাল ইনক্লুড হ'ব আৰু আপোনাৰ কেবুলটো আছে আজিকালি ঘৰত লগতে কিন্তু এই কেবুলডাল দি দিছে আৰু এনেকৈ চাৰ্জ হ'ব দিছো চাৰ্জ হোৱাৰ পিছত মানে মই হেৰিখিনি পঢ়ি চাই আছো কিমান সময় কি কৰিব লাগে চাৰ্জ দিব লাগে আৰু তাৰ পিছত আমি চাই লম এই সেন্সৰটো আসলতে কেনেকুৱাকৈ কাম কৰে তো লগতে আপোনালোকক এইটো কথাও জনাই দিও যে মোশন সেন্সৰ এই লাইটটো ইয়াক আমি কেনেকুৱাকৈ ব্যৱহাৰ কৰিম তো ইয়াত কি ইয়াক আপুনি যদি 2 ঘণ্টা চাৰ্জ দিয়ে আৰু 2 ঘণ্টা চাৰ্জ কৰি তাক অন মানে অটো মোডত ৰাখিলে অৰ্থাৎ যেতিয়া ধৰক লাগিব যে মানুহজন আগেৰে পাৰ হৈছে বা ৰুমত সোমাইছে যে পজিশন ল'ব আৰু এনেকুৱাকৈ যদি আমি অটো মোডত ৰাখে তেতিয়ালৈ ইয়াত লিখা মতে এসপ্তাহলৈ চাৰ্জ দিব নালাগে আৰু যদি অন মোড কৰি হয় তাক মানে অন কৰি থব পাৰি এটো মই দেখুৱাই দিছিলো আপোনালোকক সুইচ কেইটা তো তেতিয়ালে আৰু 3-4 দিন হয়তো থাকিব এদিন 2 ঘণ্টা চাৰ্জ দিলে গতিকে ইয়াৰ পৰা আমাৰ কি হ'ব পাৰে নিশ্চয় বিদ্যুতৰ বিল ৰাহি হ'ব পাৰে লগতে আপোনাৰ কিছু সময়ও কি হ'ব পাৰে ৰাহি হ'ব পাৰে আৰু আমাৰ যেটো সুইচ বৰ্ডৰ যেটো সুইচৰ যেটো কি আয়ুটো বহুত পৰিমাণে কমি বাঢ়ি যাব অৰ্থাৎ তাৰ ব্যৱহাৰটো যেতিয়া আমাৰ কমি থাকিব ই অটোমেটিক্যালি তাৰ আয়ুটো বাঢ়ি যাব তো লগতে এনেকুৱা সেন্সৰ লাইট কি আমি আউটডোৰতো আছে যে আপুনি ধৰক আপোনাৰ চোতালখন অন্ধকাৰ হৈ আছে যে তাত হঠাৎ কোনোবা আহিছে আপুনি কেনেকৈ গম পাব অৱশ্যে হেতু তেতিয়া আমাৰ সিসি কেমেৰা থাকিব সিসি কেমেৰাই এন্ধাৰত মানে কি ব্ল্যাক এন্ড হোৱাইট ফটোটো ল'ব পাৰে যদি আপুনি আউটডোৰ সেন্সৰ লাইট লগাই তেতিয়াহ'লে কি হ'ব পোহৰ হৈ যাব আৰু তেতিয়া ফটোটো তেওঁৰ একদম মানে সূৰ্য বা ৰাতি যি কোনোবা আহিলে হেতু কি হৈ যাব ৰৈ যাব যদি আপুনিও বিচাৰে এনেকুৱা মোশন সেন্সৰ ইনডোৰ বা আউটডোৰ ল'বৰ বাবে মই য'ত লৈছিলো Amazon গতিকে আপুনি যদি ল'ব বিচাৰে তেতিয়াহ'লে মই লিংকটো মই দি দিম আপুনি সেই লিংকত গৈ লৈ ল'ব পাৰিব আৰু এতিয়া নিখা হৈছে আৰু এই নিখা য'ত মই সেন্সৰ লাইটটো যেটো ৰুমত মই মানে কি কৰিছিলো ফিটিং কৰিছিলো আৰু সেইটো ৰুমত প্ৰবেশ কৰিম তো তাৰ ৰিজাল্টটো আপোনালোকক একদম লাইভ দেখুৱাম তো কেনেকুৱাকৈ ইয়া মই সেইটো ৰুমত সোমাই আছো আৰু এয়া চাওক লাইট জ্বলিল এয়া লাইট জ্বলি উঠিল আৰু চাওক ইয়া দেখো নাই আৰু এইটো ইয়াত এইটো জ্বলাইছিলো ইয়াত এইটো আৰু সেইটো ৰুমত আছে এটা আৰু সেইটো ৰুমত প্ৰবেশ কৰিম তো চাই থাকক কেনেকুৱাকৈ ই আমাক কাম কৰিব তো ইয়া মই আহি আছো এটা আন্ধাৰ জ্বলি উঠিল তো সেইটো এনেকুৱাকৈ জ্বলি আছে আৰু সেইটো এতিয়া জ্বলি আছে আৰু কিছু সময় পিছতে হি অটোমেটিক নুমাই যাব আৰু তো ইয়াৰ দ্বাৰা আমি কি গম পালো যে আমাৰ ধৰক ৰাতি কেতিয়াবা আমি কি কৰিব নালাগে আৰু সুইচ দি মানে কি লাইট জ্বলাব নালাগে তো এই সেন্সৰ মোশন সেন্সৰ আপুনি যেতিয়া ইফাল কৰি থাকিব এই মোশন সেন্সৰত এই লাইটটো কি কিছু সময়ৰ বাবে জ্বলি উঠিব তাৰপিছত আপুনি মোবাইলটো ধৰক হাতত নাই বা মোবাইলত ফলত কথা পাতি আছে তেতিয়া আপুনি ব্যৱহাৰ কৰিব পাৰিব এই মোশন সেন্সৰ লাইটটো তুমি যোন তুমি যাই থাকা মই যাই আছো তুমি যাই থাকা জ্বলা যাই থাকা হা